নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ কেহৰুখন্দাত। আৰু কেহৰুখন্দাত আজি অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ফিৰা ৰথযাত্ৰা। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এনেদৰেই আজি শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ফিৰা ৰথযাত্ৰাত হেজাৰ হেজাৰ ভক্তই অংশগ্ৰহণ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল আহি পেলাই অংশগ্ৰহণ কৰিছে শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ফিৰা ৰথযাত্ৰাত। আৰু এয়া হৈছে ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ কেহৰুখন্দাৰ দৃশ্য। এনেদৰেই আজি অজস্ৰ ভক্তৰ সমাগম হৈছে এই ফিৰা ৰথযাত্ৰাত আৰু বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ বিৰাজ কৰিছে আজি ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ কেহৰুখন্দাত। আৰু এনেদৰেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল আহি পেলাই ভক্তসকলে এই শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ফিৰা ৰথযাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু সকলোৱে বিশ্ব শান্তিৰ কামনা কৰিছে। আৰু এক সুন্দৰ পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ফিৰা ৰথযাত্ৰা। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এনেদৰেই হেজাৰ হেজাৰ ভক্তৰ সমাগম হৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল আহি পেলাই শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ফিৰা ৰথযাত্ৰাত অংশগ্ৰহণ কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ বিৰাজ কৰিছে ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ কেহৰুখন্দাত। আৰু আজি বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল, শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ভক্তসকল আহিছে আহি পেলাই তেখেতলোকে এই শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰাত অংশগ্ৰহণ কৰিছে। আৰু শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ আজি ফিৰা ৰথযাত্ৰা অনুষ্ঠিত হৈছে কেহৰুখন্দাত। ইতিমধ্যে আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এনেদৰেই কেহৰুখন্দাত আজি উদযাপন কৰা হৈছে শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ফিৰা ৰথযাত্ৰা। আৰু এনেদৰেই ভক্তসকলৰ সমাগম হৈছে। আৰু যদি সম্ভৱ হয় আমি ভক্তসকলৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল, এক সুন্দৰ পৰিৱেশ, এক উদুলি মুদুলি পৰিৱেশ আজি কেহৰুখন্দাত। আজি এনেদৰেই হেজাৰ হেজাৰ ভক্তৰ সমাগম হৈছে আৰু এই ভক্তসকলৰ পৰা আমি কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজি কেনেকুৱা, আজি পৰিৱেশ কেনেকুৱা? আজি পৰিৱেশটো ভাল লাগিছে। আমাৰ কেহৰুখন্দা শ্ৰী শ্ৰী জগন্নাথ মন্দিৰৰ আজি ৰথযাত্ৰা, সেইটো কাৰণে বহুত ভাল লাগিছে আজি। হয়, ইতিমধ্যে শুনিলে ভক্তসকলে জনাইছে ইয়াত হেজাৰ হেজাৰ লোকৰ সমাগম হৈছে, বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল। এনেদৰেই আজি কেহৰুখন্দাত অনুষ্ঠিত কৰা হৈছে শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা আৰু শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ফিৰা ৰথ উপলক্ষে এনেদৰেই আজি বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল। আৰু ভক্তসকলে এনেদৰেই শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথ টনা পৰিলক্ষিত হৈছে। কেনেকুৱা আজি অনুভৱ কেনেকুৱা? বহুত ভাল লাগিছে, বহুত ভাল, বহুত ভাল লাগিছে। কিমান ভক্ত আহিছে আজি? বহুত ভক্ত আহিছে, হাজাৰ হাজাৰ ভক্ত হৈ যাব, হাজাৰ হাজাৰ পাৰ হ'ব আজি। বহুত ভক্ত আহিছে। হয়, ইতিমধ্যে শুনিলে বিভিন্ন প্ৰান্তৰ পৰা হেজাৰ হেজাৰ ভক্ত আহি অংশগ্ৰহণ কৰিছে। আৰু এনেদৰে আজি কেহৰুখন্দাত অনুষ্ঠিত কৰা হৈছে শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ফিৰা ৰথযাত্ৰা। আৰু দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এনেদৰেই হেজাৰ হেজাৰ ভক্তৰ সমাগম হৈছে আজি কেহৰুখন্দাত। আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ভক্তসকলে অংশগ্ৰহণ কৰিছে শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ফিৰা ৰথযাত্ৰাত। আৰু এক উদুলি মুদুলি পৰিৱেশ দেখিবলৈ পোৱা গৈছে কেহৰুখন্দাত। আজি অনুভৱ কেনেকুৱা? অনুভৱ কেনেকুৱা? ভাল ভাল। কিমান ভক্ত আহিছে আজি? হয়, ইতিমধ্যে শুনিলে কেইবা হেজাৰ ভক্তৰ সমাগম হৈছে আজি কেহৰুখন্দাত। আৰু এনেদৰেই কেহৰুখন্দাত আজি শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা উলিওৱা হৈছে আৰু শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ আজি ফিৰা ৰথযাত্ৰা উদযাপন কৰা হৈছে কেহৰুখন্দাত। আৰু কেহৰুখন্দা ইস্কন মন্দিৰৰ উদ্যোগত আজি অনুষ্ঠিত কৰা হৈছে শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ফিৰা ৰথযাত্ৰা। আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল আহি পেলাই অংশগ্ৰহণ কৰিছে শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ফিৰা ৰথযাত্ৰাত। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ, এক সুন্দৰ পৰিৱেশ। আৰু এনেদৰেই আজি কেহৰুখন্দাত উদযাপন কৰা হৈছে শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ফিৰা ৰথযাত্ৰা। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই কেহৰুখন্দাৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।